হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি বনাব ওলাইছোঁ ঢেকীয়া শাক আৰু লগত কণী, বিলাহী আৰু গোটেইখিনি একেবাৰে ধুই লৈছোঁ। শাকখিনিও ভালকৈ ধুই লৈছোঁ আৰু বিলাহী কাটি লৈছোঁ, পিঁয়াজ জলকীয়া সকলোবোৰ কাটি লৈছোঁ আৰু কেৰাহী দি দিছোঁ। কেৰাহী গৰম হৈ গৈছে, শাকখিনি দি দিছোঁ আৰু শাকখিনি দি দিম এতিয়া সোৱাদ অনুসৰি নিমখ। আৰু মই শাক বনালে নিমখ সদায় বেছি হয়, আপোনালোকৰ কেনেকুৱা হয় গম নাপাওঁ, কিন্তু মোৰ সদায় বেছি হয়। আজি কমকৈ দিছোঁ আৰু লগত গোটা জলকীয়া দিম। আৰু কোনোবাই যদি জ্বলা খাই বেছি পায় তেতিয়াহ'লে জলকীয়াটো আগতে কাটি দিব পাৰে, অসুবিধা নাই। এতিয়া চাওক, আমাৰ শাকখিনি সিজিব দিছোঁ আৰু অকণমান ভালকৈ লাৰি দিম। লাৰি দিলে এতিয়া শাকৰ পৰা পানী ওলাই গৈছে। এতিয়া এই পানীখিনিৰে শাকখিনি সিজি যাব। এতিয়া ভালকৈ সিজিব দিম। আৰু ইয়াৰ মাজতে আপোনালোকৰ লগত এটা গল্প শ্বেয়াৰ কৰোঁ। আমাৰ সমাজত কিছুমান মানুহ আছে, সমাজ বুলি ক'লে আমিও এই সমাজৰ মাজতে পৰোঁ, সেই মানুহবিলাকৰ মাজত আমিও আছোঁ। বিপদ দেখিলে ভাগৰি পৰোঁ আৰু একো নভবাকৈ কিছুমান পদক্ষেপ লওঁ, কিন্তু তেনেকুৱা কৰাটো একদমেই ঠিক নহয়। এটা বুঢ়া সিংহ আছিল। সি বেছি বয়স হোৱা বাবে চিকাৰ কৰিব পৰা নাছিল। এদিন সিংহজনে বুদ্ধি এটা ল'লে আৰু বেমাৰ হোৱা ভাও ধৰি গুহাৰ ভিতৰত শুই থাকিল। গুহাৰ বাহিৰত থকা জন্তুবোৰ সিংহটো মৰা বুলি ভাবি সিংহক চাবলৈ আহিছিল। সিংহজনে তেতিয়াই চিকাৰ কৰিবলৈ ধৰিলে, কিন্তু এটা চালাক শিয়ালে বাহিৰৰ পৰা সকলো দেখি আছিল আৰু সি ভাবিলে সিংহৰ নতুন কিবা চাল আছে ইয়াতে। চতুৰ শিয়ালে সেইটো বুজি পালে আৰু অনুভৱ কৰিলে যে যোনবিলাক জন্তু সিহঁতক চাব যায়, সি কেতিয়াও ঘূৰি নাহে। সি বাহিৰৰ পৰা সকলোবোৰ দৃশ্য চাই আছিল আৰু বুজি পালে যে সিংহটো আচলতে মৰা নাই, সি চিকাৰহে কৰি আছে। সেয়ে শিয়ালৰ দৰে আমিও চতুৰ হ'ব লাগিব আৰু কিছুমান বিপদ দেখিলে আমি সাৱধান হ'ব লাগিব আৰু আমাৰ সাৱধান হোৱাটো বহুত প্ৰয়োজন। নুবুজাকৈ কোনো এঠাইত যোৱা আমাৰ বাবে ঠিক নহয়। গতিকে আপোনালোকে যি কৰে ভাবি চিন্তি কৰিব। গল্পটো কেনেকুৱা লাগিল জনাব। আৰু এইফালে আমাৰ শাকখিনি নুমাই লৈছোঁ, সিজি গৈছে আৰু পিঁয়াজখিনি ৰঙা নোহোৱালৈকে ভাজি থাকিম আৰু ৰঙা হ'ব দিম। এতিয়া ৰঙা হৈ গৈছে, বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি সিজিব দিম ভালকৈ। আৰু মোৰ বিলাহী কটাটো একদমেই ডাঙৰ হৈ গৈছে, এতিয়া সোনকালে সিজি যোৱা নাই। আপোনালোকে যদি বনায় তেতিয়াহ'লে অলপ মিহি মিহিকৈ কাটি ল'ব। মোৰ কটাটো একেবাৰে ডাঙৰ হৈ গৈছে আৰু সিজোতে সময় লাগি আছে বহুত। আৰু ইয়াত বিলাহীত অলপ নিমখ দি দিছোঁ আৰু হালধি দি দিছোঁ, অলপ মছলা গুড়ি দি দিছোঁ। সকলোবোৰ দি একেবাৰে ভালকৈ মিক্স কৰি একেবাৰে ভাজি লৈছোঁ ভালকৈ, বিলাহী গলি নোযোৱালৈকে। আৰু এতিয়া আমাৰ বিলাহী গলি গৈছে আৰু কণীখিনি দি দিছোঁ। কণীত আগতে সকলোবোৰ বস্তু মিক্স কৰি ৰখা হৈছিল আৰু ইয়াতে বিলাহী দি কণীটো আপোনালোকে লাৰি থাকিব, তলত লাগিব নিদিব, নহ'লে একেবাৰে গোটা হৈ যাব আৰু গোটা হৈ গ'লে সেইটো ভাল নালাগিব। ভালকৈ লাৰি থাকিব। এতিয়া মই লাৰি আছোঁ। এতিয়া লাৰা হৈ গ'লে আমি শাকখিনি ইয়াত দি দিম। আৰু মই আগতে শুকান জলকীয়া ভাজি ৰাখিছিলোঁ, এতিয়া শুকান জলকীয়াখিনি দি দিছোঁ। আৰু আপোনালোকে পাৰিলে আগতে দি দিব পাৰিল হয়, কিন্তু মই তুলি ৰাখিছিলোঁ আগতে। এতিয়া সিজা শাকখিনি ইয়াতে দি দিছোঁ। ভাজি ল'ম ভালকৈ, গোটেইখিনি একেবাৰে ভালকৈ মিক্স কৰি ল'ম। মিক্স নোহোৱালৈকে লাৰি থাকিম, ভালকৈ লাৰি থাকিব। চাওক, ৰঙা হৈ গৈছে একেবাৰে। আৰু ইয়াতে মান ধনিয়া কাটি লোৱা হৈছিল, মান ধনিয়াখিনি দি দিছোঁ। গোটেইখিনি একেলগে মিক্স কৰি ল'ম।
ভালকৈ মিক্স কৰা হৈ গৈছে। এতিয়া নুমাই ল'ম। এয়া চাওক কিমান ধুনীয়া, দেখাত ইমান ধুনীয়া হৈ গৈছে আৰু খাওঁতেও ধুনীয়া হ'ব। এইটো মই আগতেও খাইছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আজিৰ ভিডিঅ'ত এইখিনিয়ে। বাই বাই।